স্বাগতম জনাইছো আপোনালোক আজিৰ এইটো ভিডিঅ'লৈ আৰু আজি মই এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে CSC আইডিৰ পৰা মাইনৰ পান কাৰ্ড কেনেকৈ এপ্লাই কৰিব হয় যাৰ 18 বছৰৰ ভিতৰত ল'ৰা বা ছোৱালীৰ পেন কাৰ্ড কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব শেষৰলৈকে অকনো স্কিপ নকৰাকে তেনেহলে বলক কম্পিউটাৰ স্ক্ৰিনত আপোনালোকে প্ৰথমত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ বাৰত সাৰ্চ কৰিব CSC পেন বুলি PAN তাতে সাৰ্চ কৰি দিব টাইপ কৰি তাৰপিছত প্ৰথমতে দেখিছে CSC লগইন পেজ ক্লিক কৰি দিব তাৰপিছত এনেকৈ ওলাই অহাৰ পিছত আকৌ ইয়াতে ক্লিক হিয়াৰ দেখা পাইছে ইয়াতে আকৌ ক্লিক কৰি দিব অলপ সময় ৱেইট কৰিব পেজটো লোডিং হোৱালৈকে তাৰপিছত ইয়াতে দেখা পাইছে এপ্লাই নিউ পেন বুলি তাৰপিছত ফাৰ্ষ্টত যোনটো অপশ্যন আছে এপ্লিকেশ্যন ফৰ নিউ পেন 49 ইয়াতে ক্লিক কৰি দিব অলপ সময় ৱেইট কৰিব তাৰপিছত আকৌ পেজ লোডিং হোৱাৰ পিছত আকৌ ওলাই আহিব অলপ সময় ৱেইট কৰিব তাৰপিছত এনেকৈ পপ আপ উইন্ডো ওলাই আহিব এইটোত ওকে কৰি দিব এইখিনি ইয়াত লিখা আছে কি কি লাগিব নালাগিব তাৰপিছত ইয়াতে যিহেতু মই মাইনৰ পেন কাৰ্ড এপ্লাই কৰিম ইয়াতে ফিজিক্যাল মোডত থাকিব দিব আৰু আধাৰ বেস হয় গতিকে ইয়াত যেনেকৈ আছে তেনেকৈ থাকিব দিব বাই ডিফল্ট তেনেকৈ থাকে তাৰপিছত ইয়াতে বহুত অপশ্যন আছে যেটো আমি ইন্ডিভিজুৱেল এপ্লাই কৰিম গতিকে ইন্ডিভিজুৱেলত সিলেক্ট কৰিম ইয়াতে তাৰপিছত ইয়াতে ইন্ডিভিজুৱেল সিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে ভালকৈ চাই ল'ব গোটেইখিনি ঠিক আছে না তলত যাব এটো নো কৰি দিব তাৰপিছত ইয়াতে আকৌ তলত পেন কাৰ্ড মোডটো আপোনালোকে বোথ দি দিব ফিজিক্যাল পেন আৰু ই পেন তাৰপিছত গোটেইখিনি চেক কৰি ল'ব গোটেইখিনি ঠিক আছে নে নাই যদি ঠিকে আছে তেনেহলে তলত গৈ সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব পেজটো লোডিং হোৱালৈকে তাৰপিছত এনেকৈ ফৰ্ম টু ওপেন হ'ব ইয়াতে আপোনালোকে ফৰ্ম টু ফিল আপ কৰিব লাগিব আৰু এই ৰেফাৰেন্স নম্বৰটো কপি কৰি ল'ব ইয়াতে পাৰ্সোনেল ডিটেইলছত আপোনালোকে দিব লাগিব ফিল আপ কৰিব লাগিব আপোনালোকে ইয়াতে যি আছে তেনেকৈ দি যাব মই ফিল আপ কৰি লৈছো ইয়াতে লাষ্ট নেমত দি দিছো মই লাষ্ট নেম দিয়াৰ পিছত ইয়াতে আকৌ ফাৰ্ষ্ট নেম দিব লাগিব ফাৰ্ষ্ট নেমো দি দিছো আৰু মিডল নেমটো যদি আছে দিব নাথাকিলে নাই আৰু ইয়াতে কাৰ্ডত আপোনালোকৰ এনেকৈ প্ৰিন্ট হ'ব তাত দেখা আছে তাৰ পিছত আপোনালোকৰ আৰু বেলেগ নামেৰে জানে নেকি যদি জানে ইয়েস দিব যদি নাজানে নো দিব মোৰ নাই গতিকে নো দিছো তাৰপিছত জেন্ডাৰটো সিলেক্ট কৰিব বাই ডিফল্ট ফিমেলে থাকে মই যাৰ এপ্লাই কৰিছো তেখেতৰ ফিমেলে হয় আৰু ডেট অফ বাৰ্থটো দি দিব ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে ধুনীয়াকৈ দি দিব ময়ো দি দিছো এপ্লিকেন্টৰ ডেট অফ বাৰ্থটো তাৰপিছত ইয়াতে ওলাই আহিছে মাইনৰ কেস বুলি তাৰপিছত ইয়াতে এড্ৰেছৰ কমিউনিকেশ্যনৰ কাৰণে দি মই ৰেসিডেন্স দি দিছো ষ্টেট আসাম দি দিছো অফিচৰ নাই নিদিলেও হ'ব তাৰপিছত ৰিপ্ৰেজেন্টেটিভ ষ্টেটটো দি দিব য'ৰ হয় মই আসামৰ গতিকে আসাম দি দিছো তাৰপিছত এপ্লিকেন্টৰ আধাৰ নাম্বাৰ দি দিব কাৰণ এইটো ইয়াত মেন্ডেটৰী হয় কাৰণ কিয়নো আমি আধাৰ বেস কৰি আছো এটা আধাৰ নাম্বাৰটো ভুল নোহোৱাকৈ দি দিব ময়ো দি দিছো তাৰপিছত আধাৰ নাম্বাৰটো এবাৰ দিয়াৰ পিছত আকৌ এনেকৈ ওলাই আহিব ৰিএন্টাৰ কৰিব দিব তাৰপিছত ইয়াতো একদম সেম দি দিব ভুল নোহোৱাকৈ প্ৰথমত যেনেকৈ দিছিলে তেনেকৈ দি দিব তাৰপিছত ওকে ক্লিক কৰি দিব তাৰপিছত আধাৰ কাৰ্ডত যি নাম আছে যেনেকৈ আছে ঠিক তেনেকৈ ইয়াতে দি দিব ভুল নোহোৱাকৈ ময়ো দি দিছো গোটেইখিনি হোৱাৰ পিছত আপোনালোকে ইয়াতে তলত নেক্সট ষ্টেপত ক্লিক কৰি দিব তাৰপিছত অলপ মই ৱেইট কৰিব আকৌ এনেকুৱা পেজ ওলাব ডকুমেন্টছৰ ডিটেইলছত মই আধাৰ কাৰ্ডে দিছো এপ্লিকেন্টৰ কাৰণ মাইনৰ হয় আধাৰ কাৰ্ড আছে গোটেইখিনিতে মই আধাৰে দি দিছো আইডেন্টি প্ৰুফ এড্ৰেছ প্ৰুফ আৰু গোটেইখিনিতে মই আধাৰ সিলেক্ট কৰি দিছো আপোনালোকে তেনেকৈ কৰিব মাইনৰ কেছত তাৰ পিছত এতিয়া গোটেইখিনি হোৱাৰ পিছত ইয়াতে মেক পেমেন্টত ক্লিক কৰিব লাগিব
পে'মেণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা আকৌ পেজ অ'পেন হৈ আহিব। অলপ সময় ৱেইট কৰিব। আপোনালোকৰ CSCৰ ৱালেটৰ পৰা যিহেতু কাটিব, গতিকে আপোনালোকৰ CSCটো পাছৱৰ্ডটো ইয়াত প্ৰথমত দি ল'ব, লগ ইন কৰিব লাগিব। মই মোৰ পাছৱৰ্ড দি দিছোঁ, CSC যি পাছৱৰ্ড আছে। পাছৱৰ্ডটো দিয়াৰ পিছত ইয়াতে তলত ভেলিডেট আছে, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো ৱালেট পিন আছে সেই ৱালেট পিন দিব লাগিব, আৰু ইয়াতে আপোনাৰ 97.66 পইচা কাটিব। গতিকে আপোনালোকৰ ৱালেটত বেলেঞ্চ থৈ দিব কাটিবৰ কাৰণে। তাৰপিছত দিয়াৰ ৱালেট পিন দিয়াৰ পিছত পে'ত ক্লিক কৰি দিছোঁ। ইয়াত দেখিছে পে'মেণ্ট ছাকচেছ। পে'মেণ্ট ছাকচেছ হৈ যোৱাৰ পিছত অলপ সময় ৱেইট কৰিব পেজটো লোডিং হোৱালৈকে। তাৰপিছত লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ নতুন পেজ অ'পেন হৈ আহিব। অলপ ৱেইট কৰিব, কেতিয়াবা অলপ শ্ল' হয়। এতিয়া ফৰ্ম 49A, এই ফৰ্মখন ফিল আপ কৰিব লাগিব সম্পূৰ্ণ। তাৰপিছত আকৌ এনেকৈ অট'মেটিক আধাৰৰ অথেণ্টিকেশ্যন এইটো নাম্বাৰ আহিব, ৰেফাৰেঞ্চ নাম্বাৰ, এইটো কপি কৰি থৈ দিব। তাৰপিছত ইয়াতে এপ্লিকেণ্টৰ ফোন নাম্বাৰো দিব লাগিব। এই ফৰ্মখন গোটেইখিনি ফিল আপ কৰিব লাগিব। ইয়াতে দেখিছে মোবাইল নম্বৰ দিব লাগিব, আৰু ইফালে ইমেইল আইডিও আছে। গতিকে মোবাইল নম্বৰবোৰ যদি এপ্লিকেণ্টৰ নিদিয়ে, ফিউচাৰ আকৌ প্ৰব্লেম হ'ব পাৰে পেন কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে, কেতিয়াবা যদি হেৰাই যায়। গতিকে মোবাইল নম্বৰটো শুদ্ধকৈ দিবলৈ ক'ব। মই ইয়াতে দি দিছোঁ এপ্লিকেণ্টৰ মোবাইল নম্বৰ। তাৰপিছত ইমেইল আইডিটো দি দিব শুদ্ধকৈ, মানে যাতে আপোনাৰ পেন কাৰ্ডখন ইমেইলত আহে, শুদ্ধ ইমেইলটো দি দিব। যোনখন পেন আছিলে আমি বোট কৰিছোঁ যে, পেনখন ইমেইলতে আহিব। তাৰপিছত আপোনালোকৰ পেৰেণ্টছৰ ডিটেইলছটো দিব লাগিব ইয়াতে। মই এপ্লিকেণ্টৰ ফাদাৰ নাম দি দিছোঁ, ইয়াতে লাষ্ট নেম দিলোঁ, তাৰপিছত ফাৰ্ষ্ট নেম দি দিলোঁ, তাৰপিছত মাদাৰ নিদিলেও হ'ব। আৰু ইয়াতে তলত চিলেক্ট কৰি দিব কাৰ নাম দিছে, পেন কাৰ্ডৰ কাৰ নাম প্ৰিণ্ট হ'ব লাগে। তাৰপিছত মই চেক ইন কৰিব পাহৰি গ'লোঁ একচুৱেলি। ইয়াতে আপোনালোকে তলত ফাদাৰ নেম দি পেলাই ওপৰত দেখিছে ইয়াতে লিখা আছে, ইয়াতে আপোনালোকে মই দি দিছোঁ, আপোনালোকে চাই ল'ব পেৰেণ্টছৰ ডিটেইলছ আৰু এইখিনি। তাৰপিছত এইখিনি দিয়াৰ পিছত নেক্সট ষ্টেপত আকৌ ক্লিক কৰি দিব। এতিয়া আহিছে এড্ৰেছৰ ডিটেইলছ, এইখিনি গোটেইখিনি ফিল আপ কৰিব লাগিব। আপোনালোকে ফিল আপ কৰি দিব, ময়ো ফিল আপ কৰি দিছোঁ। কি আছে আপোনাৰ ফ্লেট, ড'ৰ, ব্লক নাম্বাৰ, ভিলেজ, ৰোড, পোষ্ট অফিচ, এৰিয়া, ডিভিজন গোটেইখিনি ফিল আপ কৰিব লাগিব। পিনক'ড গোটেইখিনি ধুনীয়াকৈ শুদ্ধকৈ ফিল আপ কৰি দিব। আৰু অফিচৰ এড্ৰেছ যদি আছে দিব, নাথাকিলে নিদিলেও হ'ব। আৰু তলত চ'ৰ্চ অফ ইনকাম যদি আছে দিব, যদি এপ্লিকেণ্টৰ একো নাই তেনেহ'লে যদি ষ্টুডেণ্ট হয় ন' ইনকাম দি দিব তাতে, যদি পঢ়ি আছে। তাৰপিছত নেক্সট ষ্টেপ কৰি দিব। আচ্ছা, এইখিনি আপোনাৰ গোটেইখিনি ধুনীয়াকৈ ফিল আপ কৰি ল'ব। মই এইটো দিয়া নাছিলোঁ। একচুৱেলি প্ৰথমটো থাকি গৈছিলে। এইখিনি গোটেইখিনি ধুনীয়াকৈ ফিল আপ কৰি দিব, থাকিলে পেজটো আগ নাবাঢ়িব। গোটেইখিনি কৰাৰ পিছত নেক্সট ষ্টেপ দি দিব। এতিয়া হৈ গ'ল আদাৰ ডিটেইলছ। আদাৰ ডিটেইলছত আপোনাৰ ৰিপ্ৰেজেণ্টেটিভৰ আপোনাৰ এড্ৰেছখিনি দিব লাগিব। ৰিপ্ৰেজেণ্টেটিভ মানে আপোনাৰ যদি এপ্লিকেণ্টৰ দেউতাকৰ দিলেও হৈ যায়। এতিয়া মইতো দেউতাকৰে দিছোঁ, গতিকে দেউতাকৰ এইখিনি ফিল আপ কৰি দিছোঁ। ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডিল নেম কি আছে, তেখেতৰ মানে গোটেইখিনি এড্ৰেছ। গতিকে এইখিনি ধুনীয়াকৈ ইয়াতে ফিল আপ কৰি দিব ভুল নোহোৱাকৈ।
ময়ো এইখিনি ফিল আপ কৰি দিছোঁ তেনেকৈ ডিষ্ট্ৰিক্টবোৰ ছিলেক্ট কৰি দিব গোটেইখিনি ফিল আপ কৰি দিব পিন কোড দি দিছোঁ তাৰপিছত ইয়াতে দি দিব হিমচেল বা হাৰ্চেল থাকিব ইয়াতে ৰিপ্ৰেজেণ্টেটিভ SSE এইটো দি দিব তাৰপিছত ভেৰিফায়াৰ নেমটো ৰিপ্ৰেজেণ্টেটিভৰে দি দিব তাৰপিছত ভেৰিফিকেশ্যন প্লেচ ক'ৰ পৰা এপ্লাই কৰিছে তাৰ এড্ৰেছ দি দিলে হ'ব তাৰপিছত এইখিনি ফিল আপ কৰি নেক্সট ষ্টেপত আকৌ ক্লিক কৰি দিব অলপ সময় ৱেইট কৰিব এতিয়া ডকুমেণ্ট আপলোড কৰাৰ টাইম এইখিনি গোটেইখিনি ফিল আপ হৈ যোৱাৰ পিছত এতিয়া ডকুমেণ্ট আপলোড কৰিব লাগিব গতিকে আপোনালোকে কি কৰিব ফ্ৰম 49খন ফ্ৰণ্ট ছাইড বেক ছাইড গোটেইখিনি ফিল আপ কৰি ল'ব লোৱাৰ পিছত আৰু ৰিপ্ৰেজেণ্টেটিভৰ আধাৰ লৈ ল'ব এপ্লিকেণ্টৰ আধাৰ লৈ ল'ব গোটেইখিনি এটা ফাইল বনাই ল'ব তাৰপিছত এনেকৈ গোটেইখিনি হোৱাৰ পিছত এই কপিটো প্ৰিণ্ট কৰি দিব গতিকে একনলেজমেণ্টখন ফিউচাৰত লাগিব এইখন কাষ্টমাৰক প্ৰিণ্ট কৰি দি দিব বা ডাউনলোড কৰি থ'লেও থৈ দিব আৰু কাষ্টমাৰক প্ৰিণ্ট কৰি ল'ব মই এখন প্ৰিণ্ট কৰি দিছোঁ কাৰণ কাষ্টমাৰক দিব লাগিব যদি ফিউচাৰ পেনখন যদি কিবা কাৰণত ৰিজেক্ট হয় কি কাৰণে হয় এইটো চাব লাগিব ৰেফাৰেঞ্চ নম্বৰ দি গতিকে একনলেজমেণ্টখন লাগিবই মই তেনেকৈ প্ৰিণ্ট আউট কৰি দিছোঁ প্ৰিণ্ট আউট হৈ যোৱাৰ পিছতে ক্ল'জ কৰি দিব ক্ল'জ কৰাৰ পিছত এতিয়া আহিব আপোনালোকৰ ডকুমেণ্টছ আপলোড গোটেইখিনি হৈ যোৱাৰ পিছত ক্ল'জ কৰাৰ পিছত আকৌ এনেকুৱা পেজটো অ'পেন আহিব ইয়াত দেখিছে ডকুমেণ্টছ আপলোড ডকুমেণ্টত ইয়াতে ক্লিক কৰি দিব তাৰপিছতে এনেকৈ ওলাই থাকিব ইয়াতে ক্ৰপ এণ্ড আপলোড ইয়াতে ক্লিক কৰি দিব তাৰপিছত এনেকুৱা আকৌ পেজ অ'পেন হৈ আহিব এতিয়া আপোনালোকে মই যে কৈছিলোঁ অলপ আগত আপোনালোকে ফ্ৰম 49 এইখন ফ্ৰণ্ট ছাইড বেক ছাইড আৰু এপ্লিকেণ্টৰ আধাৰ আৰু গাৰ্জেণ্টৰ আধাৰ গোটেইখিনি এটা ফাইলত PDF কৰি ল'ব ময়ো তেনেকৈ PDF কৰি লৈছোঁ এটা ফাইলত তাৰপিছত ইয়াতে আপলোড ফাইলত ছিলেক্ট কৰি পেলাই ক্লিক কৰি দিব অলপ টাইম লাগে আপলোড হ'বলৈ তাৰপিছত ইয়াতে ইমেজ আৰু ছিগনেচাৰ ক্ৰপ কৰিব লাগিব ছিগনেচাৰ দেউতাকৰে দিব লাগিব গতিকে ফ্ৰম 49ত 8 মানে দেউতাকৰে ছিগনেচাৰ ল'ব যাতে এপ্লিকেণ্টৰ ছিগনেচাৰ নহ'ব গতিকে ছিগনেচাৰ আপলোড কৰিবলৈ আপোনালোকৰ ইয়াতে ছিগনেচাৰ ক্লিক কৰিব লাগিব এনেকৈ ধুনীয়াকৈ মাউচে দি ইয়াত চাওক মই কেনেকৈ কৰি আছোঁ এই ছিগনেচাৰ আপোনালোকে ল'বৰ কাৰণে এনেকৈ মাউচটো ৰাইট ক্লিক কৰি পেলাই ছিগনেচাৰৰ ওপৰত এনেকৈ টানি দিব ড্ৰেগ কৰি দিব এনেকৈ হৈ যাব যদি ধুনীয়াকৈ লৈছে ভালকৈ চাই ল'ব তেতিয়া আপোনালোকে ক্ৰপ ইমেজত ক্লিক কৰি দিব এনেকৈ আহি যাব এই ছিগনেচাৰটো আপোনালোকে কি কৰিব এইটো ক্ৰপ হৈ গ'ল এতিয়া টানি আনিব লাগিব তাতে মাউচেদি আপোনালোকে ৰাইট ক্লিক কৰি এই ছিগনেচাৰ য'ত লিখা আছে তাতে ড্ৰেগ কৰিব লাগিব এনেকৈ আপলোড কৰিলে নহয় গতিকে ফটোখনত এনেকৈ লৈ ল'ব মাউচেদি ৰাইট ক্লিক কৰি ড্ৰেগ কৰি দিব ভালকৈ মিলাই ল'ব মই চাওক কেনেকৈ মিলাই লৈছোঁ তাৰপিছত ক্ৰপ ইমেজত ক্লিক কৰি দিব আহি গ'ল দুটা ছিগনেচাৰ আৰু ফটো এই ছিগনেচাৰটো ড্ৰেগ কৰি আনি ইয়াত দি দিব এনেকৈ একচুৱেলি ফটোটো নল'লে হৈ যায় মই তথাপি দি দিছোঁ তাৰপিছত আপলোড ছিগনেচাৰত ক্লিক কৰি দিব তাৰপিছত ডকুমেণ্টছ আপলোড হৈ গ'ল ছাকচেছফুলি
এতিয়া এই এপ্লিকেশ্যন নাম্বাৰটো কপি কৰি থ'ব যোনটো অথনি প্ৰিণ্ট আউট কৰিছিল তাত থাকিব ভিডিঅ'টো ইমানে শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ